অনুমতি দিছে বা কিছু কিছু ওয়াইন শ্বপক তেওঁলোকে অধিসূচনা জাৰি কৰিছে সৰিদিনা বেলতলাত গৈ এখন ওয়াইন শ্বপক মনে মনে গৈ সুধিলোগে হেলমেট এটা পিন্ধি যে আপোনালোকৰ এক মাহত 4,500 লিটাৰ মদ বিক্ৰী হয়নে মোক কৈছে আপুনি কি কথা সুধে 4,500 লিটাৰ মদ বিক্ৰী কৰিলে মই সাতজন কৰ্মচাৰী মই কেনেকৈ পুহিম মোৰ কিমান মদ বিক্ৰী হয় 12,000 লিটাৰ বিক্ৰী হয় সেইটো হ'ল অসমৰ বৰ্তমান ভৱিষ্যত গতিকে মই ব্যক্তিগতভাৱে চাকৰি কৰিছো চাকৰিটো কৰি এৰিলো এটা পিএইচডি কৰি থকা মাজতে মই জেললৈ গৈছো আপোনালোকৰ কাৰণে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে ষ্টাফ সিলেকশ্যন কমিশ্যন এছএছচি তাত 47,000 পোষ্ট ৰাষ্ট্ৰীয় পৰ্যায়ত ওলাইছিলে অসমৰ কাৰণে বেলেগ নৰ্থ ইষ্টৰ কাৰণে বেলেগ বিহাৰৰ কাৰণে বেলেগ উত্তৰ প্ৰদেশৰ কাৰণে বেলেগ অসমৰ কাৰণে ক্ৰাইটেৰিয়াবিলাক অলপমান কম আছিলে অকমান কম হাইট হ'লেও হ'ব অলপমান কমকৈ জপিব পাৰিলেও হ'ল কিন্তু বিহাৰ নাগপুৰ দিল্লী মানুহে অসমৰ পৰা এই স্পেচিয়েলি বৰাকৰ পৰা ভুৱা নথিপত্ৰ লৈ অসমৰ তেওঁলোকে পিআৰচি উলিয়াই তেওঁলোকে অসমৰ কাৰণে থকা চাকৰিবিলাকত তেওঁলোকে কি কৰিছিলে এপ্লাই কৰি অসমৰ 16,000-17,000 পোষ্ট তেওঁলোকে লৈ গৈছিলে তাত আকৌ আমি মাত মৰাৰ কাৰণে এই মান সেনাবিলাক যে আছে আপোনালোকে জানে নহয় ডিজিপি জিপি সিং ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মাননীয় শ্ৰীযুত মিথ্যাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে এখন মান সেনা আছে মান সেনা আমাক টানি আনি জেললৈ পহুচাই দিলে তপন শৰ্মা ডাঙৰীয়াই কৈ গৈছে এখন ভৰি আমাৰ ৰাজপথত ইখন ভৰি জেলত মোৰতো দুইখন ভৰি জেলত থাকিলেও বেয়া নাপাওঁ তথাপি কিন্তু কেতিয়াও কোনো কাৰণত এই নাগপুৰৰ নিৰ্দেশত চলি থকা চৰকাৰৰ ওচৰত কেতিয়া আমি কোনো কাৰণত সেৱা প্ৰতিপন্ন নহওঁ কেতিয়া কোনো কাৰণত কিন্তু আমি আঁঠু কাঢ়ি ভাত খোৱা মানুহ নহয় সিংখন চলিহাৰ দেউতাকৰ এটা শ্লোগান আছে হ'ব বা আমি দুখীয়া গোলাম নহয় কিন্তু আঁঠু কাঢ়ি ভাত খোৱা অসমীয়া কোনো ব্যক্তি নিয়ম নহয় আৰু নিয়ম নহয় জয় আই অসম সেইদিনা আমি গম পাই যোৱা পৰহি দিনাখনি এটা উত্তাল প্ৰতিবাদ আমি কোনো কংগ্ৰেছী নহয় আমি কোনো বিজেপি নহয় আমি প্ৰথমতে আমাৰ পৰিচয় অসমীয়া আমাৰ বিজেপিয়ে যদি কয় এজন বিজেপিক ভোট দিব লাগে বিজেপি দিম কংগ্ৰেছক ভোট দিব লাগে কংগ্ৰেছক দিম যোগ্য পাৰ্টি ভোটদান প্ৰদান কৰিম পৰহি দিনাখন হৈ যোৱা এটা আন্দোলনত আপোনাৰ অধিবক্তা মিৰুল ইছলাম নামৰ এজন ব্যক্তি কন্দুৱা গেছ পৰীক্ষাৰ ফলত মৃত্যুবৰণ কৰিছে পৃথিৱীত এনেকুৱা ক'ৰবাত ইতিহাস আছে নেকি যে কন্দুৱা গেছ প্ৰয়োগ কৰিলে মানুহ মৃত্যু হয় তাতে আকৌ এজন মূৰ্খ মন্ত্ৰী তেওঁ কৃষি দায়িত্ব পালন কৰিছে অতুল বৰাই কৈছে যে কন্দুৱা গেছৰ ফলত তেখেতৰ মৃত্যুবৰণ হোৱা নাই তেওঁ আমোল তামোল মন্তব্য গতিকে এই বহিৰাগত এচাম ব্যক্তিৰ নিৰ্দেশত ৰিমট কণ্ট্ৰলৰ নিচিনাকৈ উঠা বহা কৰা মাননীয় মুখ্যমন্ত্ৰীৰ ৰঙা চকু ডিজিপি জিপি সিঙৰ আপোনাৰ ৰঙা চকুলে বীৰ আছিথেনা অসমে আগতে ভয় কৰা নাছিলে এতিয়াও মই নাই কৰা আমি নাই কৰা আৰু আহি থকা দিনত নকৰোঁ এটা কথা স্পষ্ট অসমৰ কোনো বিহাৰী বঙালী বা কোনো পূৰ্ববংগীয় মুছলমান বা কোনো অবৈধ বাংলাদেশী হিন্দুৱে হওক কি মুছলমানে হওক কাৰো দাদাগিৰি নচলিব অসমীয়া জাতি ইতিহাস আছে সকলো আগত মোগল খেলিছিলে হয়নে মানৱ খেলিছিলে ইংৰাজক খেলিছে এই বহিৰাগত বাংলাদেশী যিকোনো চৰকাৰৰ নেতৃত্বত থকা ব্যক্তিক পুলিয়ে পোখাই উঘালি ব্ৰহ্মপুত্ৰত পেলাই দিবৰ কাৰণে বীৰ আছিথেনা অসমক দৰকাৰ নহয় আপোনালোকে যথেষ্ট গতিকে চাওক অলপ সময় আগত খুব সুন্দৰকৈ এযোৱা বিহু মাৰি গ'ল আমাৰ কণ ভাইটি ভণ্টিসকলে কিন্তু আমাৰ আবেগ এই বিহু যদি কোনোবাই বিকৃতকৰণ কৰিবৰ কাৰণে যদি চেষ্টা কৰে আমাৰ অসমীয়া জাতিৰ বীৰ লাচিত বৰফুকনক যদি হিন্দু বীৰ সজাবৰ কাৰণে কোনোবাই যদি অপচেষ্টা কৰে তেনেকুৱা মূৰ্খ মানুহৰ তলত কোনোবাই জীয়াই থাকে নেকি গতিকে আমি ভাবিছো আমি শদিয়া বা ধুবুৰীয়া সকলোৰে একত্ৰিত হওঁ মই বিশেষকৈ ইউথসকলক গুৰুত্ব দিছোঁ কিয়নো মই জানো যে আমি জ্যেষ্ঠসকলৰ পৰা আমি উপদেশ ল'ম কিন্তু শক্তি চালিকা শক্তি হ'ল ইউথখিনি গতিকে ইউথসকল শাৰীৰিকভাৱে সুস্থ হ'বই লাগিব মানসিকভাৱে শক্তিশালী হ'বই লাগিব আৱেগিকভাৱে দৃষ্টি হ'বই লাগিব উপযুক্ত সিদ্ধান্ত ল'বই লাগিব আহি থকা দিনবিলাকত ভগৱন্তে কওক যিকোনো শক্তিলে ভয় কৰিবই লাগিব নাপায় বুলি কোৱা শব্দটোলে ভয় কৰিবই লাগিব নহ'লে কিন্তু আমাৰ এই জাতিৰ যি গঠন প্ৰক্ৰিয়াটো ঠাণ্ডন কৰি দিবৰ কাৰণে পূৰ্ববংগীয়ে হওক যিকোনো ধৰণৰ ব্যক্তিয়ে হওক বা নাগপুৰৰ পৰা কোনোবাই নিৰ্দেশত ইয়াত কাম চলাই আছে গতিকে আমাৰ এটা অনুৰোধ যে আমাক এনেকুৱাখন চৰকাৰ লাগে যিখন চৰকাৰে অসম আৰু অসমীয়াৰ কাৰণে কাম কৰিব আমাক এনেকুৱাখন চৰকাৰ লাগে যিখন চৰকাৰে প্ৰত্যেকজন অসমীয়াৰ কাৰণে চকু মেলি চাব আমাক এনেকুৱাখন চৰকাৰ নালাগে হিটলাৰে কোৱা নিচিনাকৈ যিখন চৰকাৰে আপোনাক যেনেকৈ পেটে ভেটে খাবলৈ জীয়াই থাকিবৰ কাৰণে আপোনাক সুবিধা কৰি দিব কিন্তু আপুনি বিকল্প চিন্তা কৰিবৰ কাৰণে আপোনাক সুবিধা কৰি নিদিব এইখন চৰকাৰে মাজনী আঁচনি মামনি আঁচনি 100 টকা 1000 টকা 1500 টকা কিবা কিবি আছে নহয় কৃষক পেঞ্চন বৃদ্ধ পেঞ্চন
সেইবিলাক দি আমাক কি কৰিছে আমাক হুৰুপা কৰিছে কিমানজন মানে খেতি কৰে কোনো খেতি নকৰে এতিয়া কাৰণ দুটকে চাউলে হওক বা ফ্ৰী চাউলে হওক তেওঁলোকে দি দিছে যে ভাবিছে আপোনালোকে যেতিয়া শিক্ষিত হ'ব আপোনালোকে যে কথাবিলাক বিকল্পভাৱে চিন্তা কৰিব তেতিয়া কি চৰকাৰৰ পতন হ'ব আপোনালোকৰ বিকল্প চিন্তা নকৰিবৰ কাৰণে আপোনালোকৰ সকলো বুদ্ধিমত্তা ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰা এই চৰকাৰখনক আমি 2026 হওক বা যিকোনো ধৰণে এখন চৰকাৰ উঠাব লাগিব যে গণতন্ত্ৰত ৰাইজে ৰজা কিন্তু আমি দেখিছো আমি যাক গাখীৰ খুৱাই আমি হাত পুহিলো তাত এতিয়া আমি ৰাইজে প্ৰজা হলো তেওঁলোকে স্বত্বাধিকাৰী আমাৰ ওপৰত বৰমতা হৈ নাচিবলৈ ধৰিছে ক'ত এনেকুৱা ইতিহাস আছে ইয়াত বঙালীয়ে আমাৰ ওপৰত অত্যাচাৰ চলাব ক'ত এনেকুৱা অত্যাচাৰ আছে ইয়াত আমাৰ মিয়াই আমাৰ ওপৰত অত্যাচাৰ চলাব আমি অসমীয়া জাতিটো কি কৰি জীয়াই আছো তেতিয়াহ'লে গতিকে মই আপোনালোকক এটা বিৰচিত অসমৰ মজিয়াৰ পৰা আশ্বাস দিব পাৰো যে আমাৰ শেষটো প্ৰটেষ্ট থকালৈকে কেতিয়াও কোনো কাম চাৰেণ্ডাৰ নকৰো গতিকে বিৰচিত অসমৰ মজিয়াৰ পৰা মই সকলোকে একেবাৰে মোৰ লগত 3 বাৰ জয় আসন ধৰি দিবৰ কাৰণে মই অনুৰোধ জনাইছো আছিলে সহজ কৰ্তব্য সহজ